সকলো ভিউৱাৰ্ছকে নিতাজ কিচেন চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ তেতেলীৰ আচাৰ আৰু এই তেতেলী আচাৰ গৰম দিনত খাবলৈ খুবেই ভাল লাগে। তেন্তে আহকচোন এই তেতেলী আচাৰ বনাবলৈ আমাক কি বস্তুৰ প্ৰয়োজন প্ৰথমে আমি সেইখিনি চাই লওঁ। তাৰ বাবে মই তেতেলী লৈছোঁ 250 গ্ৰাম আৰু গুড় লৈছোঁ 300 গ্ৰাম। গুড়খিনি মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু মই লৈছোঁ ভিনেগাৰ ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ। মিঠাতেল লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ। চাট মছলা লৈছোঁ চাহৰ চামুচেৰে 1 চামুচ আৰু নিমখ লৈছোঁ চাহৰ চামুচেৰে 1 চামুচ আৰু চফ মই ভাজি গুড়ি কৰি লৈছোঁ। ইয়া মই লৈছোঁ চাহৰ চামুচেৰে 2 চামুচ। পাঁচফোৰণ লৈছোঁ চাহৰ চামুচেৰে 1 চামুচ। শুকান জলকীয়া লৈছোঁ 3টাৰ পৰা 4টা আৰু জালুকৰ গুড়ি ইয়াত মই ব্যৱহাৰ কৰিছোঁ চাহৰ চামুচেৰে 1 চামুচ। এতিয়া মই এটা বাউলত তেতেলীখিনি লৈ লৈছোঁ আৰু তাতে মই অকণমান পানী দি তেতেলীখিনি ভাঙি ল'ম। যিহেতু তেতেলীখিনি খুব টান হৈ পেলাই এনেকৈ লাগি আছে, এইখিনি অকণমান ভাঙি ল'লে ভাল হয়। ভঙা হৈ গৈছে। এতিয়া মই গেছৰ ওপৰত এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে, তাতে তেল দি দিছোঁ। তেলখিনি পকিলেই তাত দি দিম পাঁচফোৰণ আৰু দিছোঁ শুকান জলকীয়া। দিয়াৰ পিছত অকণমান লৰাই দিছোঁ। যেতিয়া ধুনীয়া এটা গোন্ধ ওলাব তেতিয়া আমি তাতে দি দিম তেতেলীখিনি। তেতেলী যিহেতু আমি পানী অকণমান ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে তেতেলীখিনি আমি তেলত দিয়াৰ পিছত অলপ সময় ভাজিব লাগিব আৰু চাব যাতে ভালকৈ ভাজ খায় আৰু তাৰ পৰা পানীখিনি যাতে আঁতৰি যায়, কাৰণ পানীখিনি বেছি ইয়াত থাকি গ'লে আচাৰখিনি সোনকালে বেয়া হৈ যাব। অলপ সময় আমি এনেকৈ ভাজি থাকিম। এইখিনি ভজা হৈ গৈছে। এতিয়া তাতে দি দিম আমি কাটি ৰখা গুড়খিনি। তেতেলী যিহেতু টেঙাটো বেছি থাকে, সেইকাৰণে মই ইয়াত গুড়ৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ। এতিয়া ভালকৈ আমি গুড়খিনি দিয়াৰ পিছত এনেকৈ ভাজি থাকিম আৰু এনেকৈ ভাজি থকাৰ পিছত দেখিব যে গুড়খিনি গলি গৈছে। এতিয়া গুড়খিনি গলি যাওঁতে আমি ইয়াতে দি দিম নিমখ আৰু বাকী মছলাখিনি দি দিম। চফৰ গুড়ি দিছোঁ আৰু দিছোঁ জালুকৰ গুড়ি আৰু শেষত দিছোঁ চাট মছলা। এইখিনি দিয়াৰ পিছত আমি এইখিনি ভালকৈ লৰাই থাকিম। মছলাখিনি দিয়াৰ পিছত আমি বহুত বেছি দেৰি আৰু গেছৰ ওপৰত নাৰাখোঁ, কাৰণ বহুত বেছি দেৰি ৰাখিলে এই আচাৰখিনি টান হৈ যাব পাৰে। আপোনালোকে চাব গুড়খিনি যাতে বেছি আঠা হৈ নাযায়। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু তাৰপিছতে ইয়াত দি দিম ভিনেগাৰ। ভিনেগাৰ দিলে এই আচাৰ বহুত দিনলৈ ভালে থাকে। এই আচাৰ আপোনালোকে ৰুটি আৰু ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। বিশেষকৈ গৰম দিনত এই আচাৰ খাবলৈ খুবেই ভাল লাগে, কাৰণ ইয়াত জ্বলা মিঠা টেঙা গোটেইকেইটাই থাকে। আপোনালোকে এই আচাৰ এবাৰ নিশ্চয় ট্ৰাই কৰিব। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।